গোলাঘাটৰ দেৰগাঁও সমষ্টিৰ বসা ভৰলুৱা গাঁওখনত বানৰ মাজতে এটা কৰুণ ঘটনা, এটা কৰুণ দৃশ্য। বসা ভৰলুৱা অঞ্চলটোত বিগত প্ৰায় 4টা দিন ধৰি বানত আবদ্ধ হৈ আছে এগৰাকী ৰোগীয়া বৃদ্ধ। শাৰীৰিক অসুস্থতাৰ বাবে বিগত 6 মাহ ধৰি চিকিৎসাধীন হৈ আছে লোকজন। সম্প্ৰতি বানৰ বাবে অসুস্থ লোকজনক বাহিৰলৈ উলিয়াই আনিব পৰা নাই পৰিয়ালৰ লোকে। অসুস্থ এই লোকজনক শীঘ্ৰে ঘৰৰ পৰা উদ্ধাৰ কৰি নিয়াৰ আহ্বান কৰিছে প্ৰশাসনক। ঘৰৰ ভিতৰত পলস কৰাৰ বাবে সমস্যাৰ সন্মুখীন হৈছে বানপীড়িত এই পৰিয়ালটো। মোৰ দেউতা হয়, সৰু দেউতা। আজি এনেইতো অসুস্থতা হৈছে আজি 6 মাহ 7 মাহ মানে হৈছে, আৰোগ্য হোৱা নাইকিয়া। আমি ডক্টৰৰ চিকিৎসা লৈ আছো অলৰেডি। এতিয়া মানে ইমান এটা ভাল হোৱা নাই আৰু হয়, পানীৰ বহুতে অসুবিধা হৈছে। এতিয়া নিবলৈ কৰিবলৈ বহুতে অসুবিধা হৈছে, অসুবিধাজনক হৈ পৰিছে। গতিকে আমি আমাৰ জনসাধাৰণে বুলি ক'ব লাগিব, আমাৰ এনেকুৱা এটা অৱস্থাত যাতে আপোনালোকে কিবা এটা সাহায্য কৰি কিনে হয়, মেডিকেল ডিপাৰ্টমেণ্টক আমি জনাব পৰা নাইকিয়া। অসুবিধা পুৰা এককাল পানী হৈ গৈছে, ৰাস্তাত যাব নোৱাৰাৰ কাৰণে আমি অকমান মানে চিন্তনীয় হৈ আছো। উজনিৰ জলপ্ৰলয়ত এই পৰ্যন্ত 44 জনৰ মৃত্যু হৈছে। মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰো আশংকা। এতিয়াও সন্ধানহীন হৈ আছে 80 জনৰো অধিক লোক। গোলাঘাটত আজি বান পৰিস্থিতিৰ বুজ লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। গোলাঘাটৰ কমাৰবন্ধাৰ ভাস্কৰ উচ্চ বুনিয়াদী বিদ্যালয়ৰ শিবিৰত আশ্ৰয় লৈ থকা বানাক্ৰান্তৰ খবৰ ল'লে মুখ্যমন্ত্ৰীয়ে। বানাক্ৰান্তৰ সৈতে মত বিনিময় কৰাৰ লগতে উপযুক্ত সকলো সাহায্য প্ৰদান কৰিবলৈ প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰিছে। আশ্ৰয় শিবিৰত কণ শিশুৰ সৈতেও কথা পাতিলে মুখ্যমন্ত্ৰীয়ে। বানাক্ৰান্তসকলৰ সৈতে একেলগে বহি ক্ষয়ক্ষতিৰ বুজ লৈছে আৰু বানাক্ৰান্তৰ তেওঁলোকৰ সকলো প্ৰকাৰৰ সহায় আৰু সহযোগিতা সাহায্য দিয়াৰ আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত আছে মন্ত্ৰী অজন্তা নেওগ আৰু লগতে ইয়াৰ পিছত নুমলীগড়তো বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে মুখ্যমন্ত্ৰীয়ে। কেনেকৈ বনাব লাগে বনাচোন ধুনীয়াকৈ বনা খুলি দে। যোৱাকালি মই চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ গৈছিলোঁ। আজি মই গোলাঘাটৰ কেইটামান বান ক্ষতিগ্ৰস্ত শিবিৰ পৰিদৰ্শন কৰিছোঁ। ৰাজ্যত যথেষ্ট কষ্ট হৈছে আৰু বিশেষকৈ খেতি পথাৰ, গৰু ছাগলী আৰু তাৰ লগতে পঢ়া শুনাৰ কাগজ, চাৰ্টিফিকেট বহুতবিলাক ক্ষতিগ্ৰস্ত হৈছে। আমি চৰকাৰৰ পৰা চেষ্টা কৰিম যে ৰাইজক কেনেকৈ সহায় কৰিব পাৰোঁ।